হেল্ল' গাইজ, আজি আপোনালোকক বলক এটা বিশেষ জেগালৈ লৈ যাওঁ আৰু সকলোখিনি তাত গৈ কৈ আছোঁ। কেলৈ কৈছোঁ বিশেষ জেগা, বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এইবাবে এটা বিশেষ জেগালৈ আহিম বুলি কৈছিলোঁ, কিয়নো এইখন হৈছে জুবিনদাৰ সেই ঘৰখন, য'ত জুবিনদাৰে বহুত সপোন দেখিছিলে আৰু এজোপা গছ গছনি নকটাকৈ এক প্ৰাকৃতিক পৰিৱেশৰ মাজত তেওঁ ঘৰটো সাজিছিলে। কিন্তু তেওঁ ঘৰটো সেই সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু তেওঁ আমাৰ মাজৰ পৰা গুচি গ'লগৈ। বৰ অত্যন্ত দুখৰ কথা, ক'বলৈ ভাষাহীন। এইখনে তেওঁৰ আধৰুৱা হৈ থকা সেই ঘৰখন আৰু ইয়াৰ পুৰা সন্মুখতে ব্ৰহ্মপুত্ৰ নৈখন বৈ গৈছে আৰু জুবিনদাৰ বহু সপোন যিদৰে ঘৰটো আধৰুৱা হৈ ৰ'ল, তেওঁৰ বহু সপোনো এইদৰে আধৰুৱা হৈ ৰ'ল। তেওঁৰ বহুতো কাম আধৰুৱা হৈ ৰ'ল। অসমলৈ বহুত তেওঁ অৱদান আগবঢ়াইছিলে আৰু তেওঁ নতুন নতুন বহু কথা ভাবিছিলে, কিন্তু তেওঁ সেই কথাসমূহ বা সেই সপোনসমূহ বাস্তৱ কৰিবলৈ নোৱাৰিলে। তেওঁ আমাৰ মাজৰ পৰা গুচি যাব লগা হ'ল। যিকেইজন এই কালপ্ৰীতে আমাৰ জুবিনদাৰ লগত এই ঘটনাটো সংঘটিত কৰিছে, তেওঁলোকে অত্যন্ত দুখদায়ক শাস্তি পাব লাগে, মই এয়াই কামনা কৰোঁ। আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰি ইয়াতে সমাপ্ত কৰোঁ আৰু নতুন এটা ভিডিঅ'ৰ লগত লগ পাই আছোঁ। আজিলৈ বাই বাই।